এটা কথা স্পষ্ট যেহেতু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপোনাৰ যি JJM জল জীৱন মিছন সেই মিছনে যেন ঢুকি পোৱা নাই বুলি ক'ব লাগিব। শিৱসাগৰ বহু অঞ্চল মই য'ত উপস্থিত হৈ আছো শিৱসাগৰ জিলাৰ চেৰকাপা যি খেলুৱা গাঁও বুলি ক'ব লাগিব, খেলুৱা গাঁৱৰ যি চেৰকাপা গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডত মই যিহেতু উপস্থিত হৈছো। ইয়াত এই যি চুবুৰীটোত আছে আমি যদি দেখাই যাওঁ, আমাৰ যদি PCR টিমে যদি দেখায় অন্য উইণ্ডত যে দেখা পাব যে কি যিসমূহ জল জীৱন মিছনৰ যি কোটি কোটি টকা যেন ভৰাট হৈছে বুলি ক'লেও মিছা নহয়। আচলতে যি জল জীৱন মিছনৰ যে যেনে ধৰণৰ এটা পৰিকল্পনা আছিলে তাত যেন অসাৰ প্ৰতিপন্ন হৈছে বুলি ক'লেও মিছা নহয়। আচলতে এই যি ৰাইজসকল আছে, ৰাইজসকলে বৰ্তমান সময়ত যদি মোক সজুলি দেখায় যে কি এটা পানীৰ টেপ, সেই পানীৰ টেপটোৰ কাষত ইয়াত তেখেতলোকে এনেধৰণে বাল্টিং যিহেতু পানীৰ বাবে তেখেতলোকে যে সংগ্ৰহ কৰিব বাবে ইয়াতে ৰখাই থৈছে। কিন্তু জল জীৱন মিছনৰ যিটো টেপ আছে সেই টেপটো যদি মই যদি দেখাওঁ যে কি দেখা পাইছে যে এই যে টেপটো যিটো নিৰ্মাণ কৰিছিলে ঠিকাদাৰী প্ৰতিষ্ঠানে কিবা লাখ লাখ টকা ব্যয় সাপেক্ষে যিহেতু এই টেপৰ যি ব্যৱস্থা কৰিছিলে, কিন্তু আজি পৰ্যন্ত যেন এইসমূহ ৰাইজে যেন আজিলৈকে উপকৃত নহল বুলি ক'ব লাগিব। মোৰ সহযোগী মই প্ৰথমতে সামগ্ৰিক সম্পূৰ্ণ পৰিৱেশটো দেখাবলৈ কৈছো যে কি দেখা পাইছে যে কি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যিহেতু আপুনি মন্ত্ৰী হয়, এই যি জল জীৱন মিছনৰ যি আধাৰত যি আপোনাৰ কাম ইয়াতে সন্নিৱিষ্ট হৈছিলে, কিন্তু আজি যেন এখেতলোক যেন বঞ্চিত বুলি ক'ব লাগিব। আচলতে বঞ্চিত কিয় হৈছে, ঠিকাদাৰী প্ৰতিষ্ঠানসকলে কিয় এনেধৰণে কটান ধান দিয়াৰ দৰে যে ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াক লৈ যেন কোটিটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে বুলি ক'ব লাগিব। হয়, চৰকাৰে ঠিকেই আঁচনি ঘোষণা কৰিছে, কিন্তু এই যি জল জীৱন মিছন, এই জল জীৱন মিছনে যেন আজিলৈকে ঢুকি নাপালে বুলি ক'ব লাগিব এইসমূহ ৰাইজক। মই প্ৰথমতে ৰাইজসকলক মই কিছু কথা জানিব চেষ্টা কৰিম। যিহেতু বাইদেউ প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছো, জল জীৱন মিছন JJM কোটি কোটি টকা খৰচ কৰিছে, কিন্তু আজিলৈকে আপোনালোকে এটুপি বিশুদ্ধ খোৱা পানী পাবলৈ যেন বঞ্চিত বুলি ক'ব লাগিব। কি ক'ব আৰু অসম চৰকাৰৰ যিজন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতক কি ক'ব আপুনি? এতিয়া আজি 3-4 বছৰ হ'ল টেপ দিয়া, কিন্তু আমি পানী খাবলৈ পোৱা নাই। ইয়াত বানপানী হলে পানীৰ কাৰণে কিমান দিগদাৰ হয় মানুহৰ। বানপানী হয়, বানপানী গোটেই মানুহৰ ঘৰৰ ভিতৰত সোমাই যায়। খাবলৈ পানী মানুহৰ কিমান অসুবিধা হয়, ল'ৰা ছোৱালী খোৱা বোৱা, গা হাত ধোৱা মেলা। তাৰ উপৰি আমি টেপটো পাওঁতে আমি বহুত আনন্দিত হৈছিলে, কিন্তু পানীটো ওলোৱা নাই, কিন্তু পানীটো আজিলৈকে নাপালো। কিহৰ কাৰণে ওলোৱা নাই বুলি ভাবে আপোনালোকে? মাজতে আহিছিলে, তাৰপৰা খুলি দিয়ে, তাৰপৰা গোটেইখন একেবাৰে বানপানী হৈ যায়, তলে তলে গোটেইখন পানী হৈ যায়, কিন্তু চাফা পানী নাপালো। তাৰপিছত আহিম বুলিকে ক'লে, ঠিক কৰিবলৈ ক'ত, আজিলৈকে নাই, আজিলৈকে পানী নাপালো। আৰু এতিয়া আমি দেখা পাইছো কিছুমান জল জীৱন মিছনৰ টেপসমূহ কিছুমান পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে, পানী নাহে। তেনে ক্ষেত্ৰত আপোনালোক কিবা ক'বলগীয়া আছে? তেনে ক্ষেত্ৰত মানে এতিয়া চব জেগাতে দেখিছো চবতে পানী আহিছে, কিন্তু আমাৰ ইয়াত নাইকিয়া পানী। আমাৰ ইয়াত মানুহ বিলাকৰ বহুত কষ্ট হয়, চব নৈ পানী খাব লাগে, নৈ পানী খাওঁ। বাৰিষা হলে আৰু দিগদাৰ, ল'ৰা ছোৱালীয়ে বোকা ৰাস্তা, স্কুলৰ পৰা আহিবলৈ ইমান দিগদাৰ। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছো, যিহেতু আপোনাৰ কাষতে আছে এইটো জল জীৱন মিছনৰ এটা টেপ হয়, সেই টেপটো এনেধৰণে আছে আৰু যথেষ্ট টেপ পৰিত্যক্ত অৱস্থাত পৰি আছে, আমি দেখা পাইছো। পৰি আছে হয়, আজি পৰ্যন্তলৈকে পানী দিয়া নাই, পানীৰ বহুত প্ৰব্লেম, আৰু গা ধুব লাগে, কাপোৰ ধোৱা বহুত কষ্ট হয় পানী। আৰু আজিলৈকে আমি অন্ধ এটাও নাপাওঁ, চৰকাৰী একো সুবিধাই নাপাওঁ। চৰকাৰী সুবিধা নাই ইয়াত, চৰকাৰী মানে একো সুবিধাই নাই, একো সুবিধাই আমি নাপাওঁ, একো সুবিধাই নাই। আমি ইমানে কৰিছো, ইমানে কৰিছো, চবটো ক্ষেত্ৰৰ সুবিধা নাপাওঁ। যিখিনি চৰকাৰী যিখিনি আঁচনি আছিলে বঞ্চিত নেকি আপোনালোক? বঞ্চিত হৈ আছো, আজিলৈকে একোৱে নাপাওঁ। হয় বাইদেউ, যিহেতু যিখিনি চৰকাৰী যিখিনি অনুদান আছে, আমি একোৱে নাপাওঁ। আমি দুখীয়া মানুহ, দিন হাজিৰা কৰা মানুহ, আমি একোৱে নাপাওঁ। এতিয়া পানীটো নাই, একো আঁচনি পোৱা নাই, চৰকাৰী ঘৰ চৰ কিবা পাইছে নাই? একোৱে নাপায়। আপোনালোকৰ যি সমষ্টিৰ যিজন বিধায়ক আছে অখিল গগৈ, তেখেতক আপোনালোকে যোগাযোগ কৰিছে নাই? আমি যোগাযোগ কৰিছো, কাগজ পত্ৰ দিয়া হৈছে, কাগজ পত্ৰ দিয়া হৈছে, যোগাযোগ কৰা হৈছে বাৰু। যতে যি হয় আমি তালে যাওঁ, আমুকত কাগজ পত্ৰ দিয়ে, তামুকত দিয়া আকৌ আমি তালৈকে যাওঁ, দিওঁগৈ ডকুমেণ্টছ বোৰ যায়, জেচ কৰি এনেই আমাৰ জেচকৰ পইচাটো এনেই যায়, আজিলৈকে একোৱে হোৱা নাই। যোৱা পইচাটো এনেই যায়, সময় থাকিলে চব পিনে আমাৰ এনেই লছ হৈ যায়, আজিলৈকে একোৱে নাই। আমি ফটো চটো চব দুখীয়া মানুহ বিলাকে নাপাওঁ। স্পষ্ট কথা, আপোনালোকৰ এই চুবুৰীটো মানে একো পোৱা নাই, আজিলৈকে একোৱে পোৱা নাই। বহুতবাৰ আমি অন্ধ কৰিলো, অন্ধ আজিলৈকে নাই। বহুত কাগজ কৰিলো, আমি হাজিৰা কৰা মানুহ, বহুত জেচ কৰি কাগজ দিলো, আজিলৈকে নাপালো।
হয় আচলতে দুখ আৰু বিষাদেৰে ভৰা বুলি ক'বলৈ কৈ যি স্থানত মই য'ত উপস্থিত হৈ আছো আচলতে প্ৰকৃততে এই যি চুবুৰীটো যি খেলুৱা গাঁও বুলি ক'লে 5 নং ৱাৰ্ড চেকাবা পঞ্চায়ত 5 নং ৱাৰ্ডৰ ৰাইজসকলৰ যেন বৰ্তমান সময়ত যেন খবৰ বহি প্ৰকাশ ঘটিছে বুলি ক'ব লাগিব আমি আছাম টক্স আহি পোৱাৰ যি আহি পাইছো যে দেখা পাইছো যে কি পানীৰ বাবে জল জীৱন মিছনৰ পানীৰ বাবে তেখেতলোকে এনেধৰণে এই যি বাল্টিংসমূহ যেন তেখেতলোকে লাইনত ৰখাই লৈ তেখেতলোকে পানীৰ অপেক্ষাত ৰৈ আছে কিন্তু আৰু এটা কথা ক'ব লাগিব যে কি এই যি চৰকাৰী যিসমূহ আঁচনি সেই আঁচনিও যেন ঢুকি পোৱা নাই বুলি ক'লেও এই 5 নং ৱাৰ্ডৰ ৰাইজসকলক এয়া যেন বহুত এটা ডাঙৰ প্ৰশ্ন বিবেচিত হৈছে মোৰ এগৰাকী বয়োবৃদ্ধ এগৰাকী মহিলা আছে মই তেখেতক জানিব চেষ্টা কৰিম যিহেতু বাইদেউ আজি আমি আহিছো আমি দেখা পাইছো আছাম টক্সে দেখাবলৈ চেষ্টা কৰিছো যে কি আপোনালোকৰ যিসমূহ অভাৱ অভিযোগ আছে ইয়াত পানীৰ অভাৱ আছে আপোনালোকে ইয়াত বানপানী হয় তাৰ পাছতে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপায় কি ক'ব চবৰে কষ্ট আমাৰ পানী নাই পেঞ্চনৰ পইচা নাই বন্ধ কৰি দিলে পাই পইচা আমি খাম ক'ৰ পৰা বুঢ়া মানুহে এই ঠেং লেঙেৰা ভৰি লেঙেৰা কলৈ যাম আমি কি ক'মনো তেওঁলোকে আমাক একো যোগাৰ দিয়া নাই চৰকাৰী আঁচনি একো নাই আমাৰ চৰকাৰী আঁচনি এনেই আমি পৰি থকালৈকে পৰি আছো পৰি আছো মানে এই বয়সতো আপোনালোকে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বঞ্চিত আমি জল জীৱন মিছন এখন আঁচনি আপোনালোকৰ কাষতে আছে প্ৰায় আধা কিলোমিটাৰ দূৰত্বত আছে কোটি কোটি টকা খৰচ হৈছে কিন্তু আপোনালোকে খাবলৈ পোৱা নাই যে পানী নাই পোৱা পানী পোৱা নাই পোৱা পানীয়ে নাই ইয়াত কি অনুৰোধ জনাব অসম চৰকাৰলৈ কি অনুৰোধ জনাব কিটো জনাম আমি পানী নাই পোৱা আকৌ খাবলৈ তেওঁলোকক জনাই দিছো দিব লাগে আমাক নিদিয়ে হয় ধন্যবাদ জনাইছো আচলতে এনেধৰণে এই যি খেলুৱা গাঁও যি চেকাবা গাঁও পঞ্চায়তৰ যি 5 নং ৱাৰ্ড বুলি ক'ব লাগিব ইয়াত যেন এই ৰাইজৰ যেন ক্ষোভৰ বহি প্ৰকাশ ঘটিছে বুলি ক'ব লাগিব আমি আছাম টক্সে এটাই অনুৰোধ জনাম যে কি মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপুনি যদি আছাম টক্স চাই আপুনি চাওক আচলতে এনেধৰণৰ যিসমূহ ৰাইজ আছে ৰাইজসকলে যেন বৰ্তমান সময়ত যেন আপোনাৰ ওপৰত যেন এটা ক্ষোভ প্ৰকাশ কৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব নাজিম পাৰ্থপ্ৰতিম বৰুৱা আছাম টক্স আছাম টক্স আপোচবিহীন অসম কণ্ঠ